ভাওনা কথাটো আকৌ দেউতাৰ মাৰ ক্ষেত্ৰত এটা নিয়ম আছিল যদিও মোৰ ঘৰটোৰ পৰা মোৰ যিখন পঢ়া টেবুল আছিল সেই পঢ়া টেবুলখনৰ পৰা নামঘৰৰ গাঘৰটো একদম নাকৰ পোনে পোনে দেখি থাকে কিন্তু মোক সদায় আখৰলৈ যাবলৈ দিয়া নাছিল সপ্তাহত 2টা দিন আখৰলৈ যাবলৈ দিছিল বুধবাৰ আৰু শনিবাৰ গুৰুজনাৰ গোটেই চিন্তাটোৰ যিটো ব্যাপ্তি যিটো গভীৰতা সেয়াইতো আধুনিক কষ্ট কৰিছো বুজাৰ কথাটো বাদ দিছো কষ্ট কৰিছো বুজিব লাগিব বুলি মই খুব ধৰি নলওঁ গতিকে মই খুব সৎভাৱে আৰু মোৰ সতীৰ্থসকলৰ বন্ধুসকলৰ সৈতে খুব কষ্ট কৰাৰ পিছত দেখিছো যে মই কিবা এটা নহয় কিবা এটা বুজি পাইছো কি বুজি পাইছো বহুত সময় লাগিছে পিছত কিন্তু সেই কৰ্মশালাটোৰ প্ৰতি মই কৃতজ্ঞ সংলাপ শব্দটো আমি গাঁৱত বচন বুলি কৈছো বচন ভাওনা বচন বচনেই যে সংলাপ সেই সংলাপেই যে ডায়লগ সেই কোৱাৰ ধৰণটোৱে যে মডুলেশ্যন সংলাপ প্ৰক্ষেপণ এই চিন্তাৰ গতিটো ত্বৰান্বিত হ'ল নমস্কাৰ মনৰ খবৰ অনুষ্ঠানলৈ মই সাগৰিকাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আমাৰ মাজত আছে এগৰাকী অভিনেতা যিগৰাকী অভিনেতাক ব্যক্তিগতভাৱে মোৰ বৰ মন পচন্দৰ অভিনেতা তেখেতৰ প্ৰতিটো অভিনয় প্ৰতিটো চৰিত্ৰই মোক একাত্ম কৰে আৰু মই খুব আনন্দৰে উপভোগ কৰোঁ তেখেতৰ অভিনয় গতিকে আজি মই তেখেতৰ লগত কথা পাতিব বিচাৰিছোঁ তেখেতৰ অভিনয়ৰ যাত্ৰাৰ সম্পৰ্কে আৰু তেখেতৰ অভিনয়ৰ উপৰিও তেখেতৰ জীৱনৰ কিছু কথা আমি আজি পাতিব বিচাৰিছোঁ আহক তেখেতৰ লগত চিনাকি হওঁ আপোনালোকে পৰ্দাত প্ৰায়ে দেখিয়ে থাকে তেখেত হৈছে অভিনেতা অসীম কৃষ্ণ বৰুৱা নমস্কাৰ আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ প্ৰথমতে সুধিব বিচাৰিছোঁ যে আৰম্ভণি অভিনয়ৰ প্ৰতি যি হেঁপাহ এই হেঁপাহ কেতিয়া কেনেকৈ ক'ত জন্ম হ'ল আৰম্ভণি মোৰ এই মুহূৰ্তত মোৰ গাঁৱৰ নামঘৰ ভাগলৈ মনত পৰিছে মনত পৰা নহয় মই আচলতে নামঘৰ ভাগকে শিৰত তুলি ঘূৰি ফুৰো বুলি ক'লে বঢ়াই কোৱা নহ'ব মই একেবাৰে অন্তৰাত্মাৰ পৰা হাড়ে মঞ্জি বিশ্বাস কৰোঁ আৰু পৰম সৌভাগ্যৰ কথা যে আমাৰ গাঁৱৰ যিখন ঘৰ য'ত মই একেবাৰে ল'ৰালি সময়খিনি কটাইছোঁ গাঁৱৰ ঘৰ বুলি ক'লে গাঁওখন ক'ত গাঁৱৰ ঘৰ যোৰহাট জিলাৰ তিয়কৰ মোৰ গাঁওখনৰ নাম জগদুৱা নপমোৱা গাঁও আমাৰ ঘৰখনৰ একদম পোনে পোনে আমাৰ নামঘৰ ভাগ ৰাস্তাটোৰ সিটো পাৰে ঠিক 100 মিটাৰ দূৰত্বত আমাৰ নামঘৰ ভাগ গতিকে সেই নামঘৰ ভাগত যেতিয়াই খোল বাজে তেতিয়াই তাল বাজে ভাওনাৰ যেতিয়া আখৰা হয় গোটেই তালুৰ পৰা তলুৱালৈকে এটা শিহৰণ জাগি উঠে সেইটো মোৰ দৰে যাৰ সেই সংস্কৃতিৰ সৈতে সংস্পৰ্শ আছে এইটো গোটেই কথাটো সকলোৰে ক্ষেত্ৰতে একে আৰু মোৰ ক্ষেত্ৰত মই আনৰ কথাটো কোৱাতকৈ মই নিজৰ কথাই কওঁ নামঘৰ ভাগৰ কথাটো লৈ যেতিয়া মই কথা কওঁ অসমীয়া মানুহৰ কলা কৃষ্টি সংস্কৃতি জাতীয় ঐতিহ্য পৰম্পৰা এই গোটেই কথাবোৰ নামঘৰ ভাগতে আছে আৰু মই সেই গোটেই কথাটো কেৱল ধৰ্মীয় দৃষ্টিৰে চাব নোখোজো আৰু সকলোৱে জানে যে নামঘৰ ভাগৰ যিটো নিৰ্মাণশৈলী সেই নিৰ্মাণশৈলীটোৱেই গুৰুজনাই গোটেইখিনি দি থৈ গৈছে সেয়া সিংহাসন সেয়া চৌঘৰ ভঁৰালঘৰ গাঘৰ এই গোটেই কথাটোত সেয়া বাটচৰা সেইফালে মণিকূট এই গোটেই ব্যৱস্থাটোত এখন গাঁৱত আমাৰ যিটো কমিউনিটি হল নাছিল ৱেষ্টাৰ্ণ কাণ্ট্ৰিৰ দৰে চহৰবিলাকৰ দৰে যে দেখা গ'ল যে গোটেই গাঁওখনৰ জনজীৱনৰ সামগ্ৰিক প্ৰতিফলন বছৰেকীয়া ভাওনা সভা কাৰোবাৰ ঘৰত কিবা জগৰ লাগিলে গাঁৱৰ সমাজে কৰা বিচাৰ সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে বিভিন্ন গীত মাতৰ আখৰাস্থলী গতিকে হৃদপিণ্ড সেই নামঘৰ ভাগৰ সন্মুখত আমাৰ ঘৰখন আছিল আৰু সেইদৰে সেই ভাওনা সংস্কৃতিৰ প্ৰতি যিটো প্ৰথম আকৰ্ষণ মোৰ দেউতা মোৰ মা স্বৰ্গীয় মনেশ্বৰ বৰুৱা আৰু স্বৰ্গীয় চাৰুবালা বৰুৱা তেওঁলোক দুয়ো খুব ভাল অভিনেত্ৰী আছিল অভিনয় শিল্পী আছিল অতি উৎকৃষ্ট আছিল মা জয়সাগৰ কলেজৰ শ্ৰেষ্ঠ অভিনেত্ৰী হৈছিল আৰু দেউতা খুব উৎকৃষ্ট মানৰ অভিনেতা আছিল বুলি মই মোৰ ডেকা কালত মই গম পাইছোঁ আগৰ মানুহখিনি শুনিছোঁ গতিকে সেই সূত্ৰে গাঁওখনৰ পৰিৱেশ মা দেউতাৰ পৰা জ্ঞাতে অজ্ঞাতে লোৱা শিক্ষা এই কথাটোৱে মোক অভিনয়ৰ প্ৰতি আকৰ্ষণ কৰিছিল অভিনয় প্ৰথম মানে সেই গাঁৱতেই প্ৰথম আৰম্ভ আৰু তাতে ভাওনা কথাটো আকৌ দেউতাৰ মাৰ ক্ষেত্ৰত এটা নিয়ম আছিল যদিও মোৰ ঘৰটোৰ পৰা মোৰ যিখন
পঢ়া টেবুল আছিল সেই পঢ়া টেবুলখনৰ পৰা নামঘৰৰ গাঘৰটো একদম নাকৰ পোনে পোনে দেখি থাকে কিন্তু মোক সদায় আখৰালৈ যাবলৈ দিয়া নাছিল সপ্তাহত 2টা দিন আখৰালৈ যাবলৈ দিছিল বুধবাৰ আৰু শনিবাৰ গতিকে গাঁৱৰ বাকীবোৰ ল'ৰা আহি নামঘৰত ঢিলঢিলাই থকা আখৰাত ফূৰ্তি কৰি থকা মই দেখোঁ কিন্তু সেই 2টা দিন সন্ধিয়া নামঘৰীয়া যেতিয়া দবা কোবাই মই নামঘৰীয়াৰ লগতে নামঘৰলৈ যাওঁ ঢাৰি পাতি পাৰি সাজু হওঁ আৰু সেই দিনটোত মোৰ নিশ্চয়তে মোৰ ঘৰত এই বুধবাৰ আৰু শনিবাৰে আখৰা চাবলৈ দিছিল যিহেতু পঢ়া শুনাৰ প্ৰতিও সচেতনতা আছিল মা দেউতা দুয়ো শিক্ষক শিক্ষয়িত্ৰী আছিল গতিকে সেই 2টা দিন যেহেতু পাইছিলোঁ সেই 2টা দিনৰ এনে এটা মুহূৰ্ত সন্ধিয়া 2টাৰ এনে এটা মুহূৰ্ত মই বাদ দিব খোজা নাছিলোঁ মই বহি থাকিব খোজা নাছিলোঁ মই নবহিছিলোঁ আৰু গাঁৱৰ এই জ্যেষ্ঠ ভাৱৰীয়াসকলে যেতিয়া প্ৰৱেশ প্ৰস্থানৰ বিভিন্ন আখৰা কৰি থাকে যুদ্ধ বিগ্ৰহৰ সেই কাষে কাষে সেই খোজ কাটলবোৰ শিকি থকাৰ সেই নিৰন্তৰ প্ৰচেষ্টাটো মোক কোনেও পোৱা নাছিল মই নিজে শিকিছিলোঁ হয় হয় এইখিনিতে মোৰ মানে মনত পৰিছে দেই মানে মনত পৰিছে কি মইতো সদায় গৈ থাকোঁ মাজুলীত মোৰ ঘৰ মানে মোৰ শহুৰৰ ঘৰ মাজুলীত যেতিয়া ৰাসৰ যিদিনাখন আখৰা আৰম্ভ হয় মানে লক্ষী পূজাৰ দিনাখন আমাৰ আখৰা আৰম্ভ হয় লক্ষী পূজাৰ 2 দিন আগৰ পৰা মোৰ স্বামীৰ গুৱাহাটীত তেওঁৰ যিটো থৈকি বাথৌ হয় মই নিজে আচৰিত হৈ যাওঁ তাৰমানে কি মানে কথাটো আৰু মই যেতিয়া লাহে লাহে গাঁৱৰ ঘৰলৈ গৈ মই দেখিলোঁ যে সি এটা কিন্তু বৰ সাংঘাতিক ধৰণৰ মানে এটা সাংঘাতিক ধৰণৰ প্ৰাণ মানে সেইটো কাৰো লগত তুলনা কৰিব নোৱাৰি নহয় আচলতে সেই জাতীয় নাট্যকলা বুলি যেতিয়া শব্দ এটা আহে বিভিন্ন চৰ্চাত আমাৰ জাতীয় নাট্যকলা সম্পৰ্কে পণ্ডিতসকলে নাট্যবোদ্ধাসকলে বিভিন্ন কথা কৈ আছে কিন্তু সীমাটোলৈ মই নোযোৱাকৈ ক'ব পাৰোঁ মই বাকীখিনি জ্ঞান নোহোৱাকৈ ক'ব পাৰোঁ যে জাতীয় নাট্যকলা কেতিয়া হয় যেতিয়া যিটো নাট্যকলাত সমগ্ৰ জনজীৱন খেতি বাতি পথাৰখন বাৰীখন এই ভাওনা দিনাখন ব্ৰতত থকা মানুহবোৰ সেই গোটেইবোৰ মিলিহে জনজীৱন গতিকে সেই জনজীৱনত ভাওনাৰ যিটো কথা সেইটো প্ৰত্যেক জাতিৰে আছে অসমৰ বিভিন্ন ঠাইত বেলেগ বেলেগ ৰূপত আছে বেলেগ বেলেগ লোকনাট্যৰ ৰূপত আছে গতিকে আমাৰ ক্ষেত্ৰত আমি ভাওনাক পাইছিলোঁ এক সামগ্ৰিক কলা হিচাপে যিটোক মই পিছলৈ বুজি পালোঁ আৰু এইটোৱেতো জাতীয় নাট্যকলা হ'ব পাৰে আৰু সেইটো ইমানেই আধুনিক যে পৰৱৰ্তী সময়ত মই সিমান আধুনিক বস্তু বৰকৈ পোৱাই নাই মই মানে এনেকুৱা আধুনিক বুলি আৰু বেলেগ কি আছে এইটোৱেই আধুনিক গুৰুজনাৰ গোটেই চিন্তাটোৰ যিটো ব্যাপ্তি যিটো গভীৰতা সেয়াইতো আধুনিক আৰু চিৰন্তন মানে এনেকুৱা এটা বস্তু তেওঁ আমাক দি থৈ গ'ল যাৰ ইণ্টাৰপ্ৰিটেশ্যন যাৰ ব্যাখ্যা আজি দেশত কৰি থাকিব পাৰোঁ দুৰ্যোধন চৰিত্ৰৰ সেই অহংকাৰ এই গাঁৱৰ আমাৰ কোনোবা এজন দণ্ডেশ্বৰ ককাইদেউ মোৰ নিজৰ ককাইদেউ তেওঁ কিয় তেনেকুৱা কৰে মই থৰ লাগি চাই থাকোঁ সেইবোৰ তেতিয়া বুজা নাছিলোঁ এতিয়া বুজি পাইছোঁ দেউতাৰ সেই 2এটা ভাও যেতিয়া চাইছিলোঁ এতিয়া সেই গোটেইবোৰতো আধুনিকেই আছিল এনে কোনো কথা নাই পৌৰাণিক বুলি আমি খুব আধুনিক মানুহ আমাৰ জাতীয় ঐতিহ্য চিৰকালৰ বাবে আধুনিক সেই শিক্ষাটো নামঘৰত পোৱা ভাওনাৰ শিক্ষা আৰু ভাওনাৰ জৰিয়তে পৰৱৰ্তী সময়ত যি এতিয়া আহিব আধুনিক নাটক সেই আধুনিক নাটক যোৰহাটলৈ আহিলোঁ আৰু সময় পাৰ হৈ গৈছিল গুৱাহাটীলৈ আহিলোঁ গুৱাহাটীত বহুদিনেই হৈ গ'ল মই একো তফাত বিচাৰি পোৱা নাই মানে মই এজন শকুনি যদি ভাও দিব খোজোঁ দুৰ্যোধনৰ ভাও দিব খোজোঁ আকৌ যদি মই কংসৰ ভাও দিব খোজোঁ মই এইবিলাক কৰি থাকিবলৈ সৌভাগ্য হৈছে মোৰ তাৰপিছত এজন অহংকাৰী যদি জমিদাৰ হিচাপে কওঁ কথা মই একে দেখোঁ মই ডিফাৰেঞ্চিয়েশ্যন পাৰ্থক্যকৰণ কৰিবলগীয়া হোৱা নাই যদি কেমেৰাটোৰ সন্মুখত আছে কেমেৰাটোৰ ধৰণে কৰা যাব আৰু যদি মুকলিকে কৰিছোঁ হাত মোৰ জোকাই ইমানে তাতকৈ বেছি একো পাৰ্থক্য নাই হয় আৰু এই যে মানে আধুনিকতাৰ কথা যে আহিল আধুনিক নাটকৰ কথা আহিলে এই নাটকৰ প্ৰভাৱ কেতিয়া পৰিলে আপুনি যেতিয়া যোৰহাটলৈ আহিলে নেকি যোৰহাটলৈ আহিলোঁ তাৰ এইটো ক্ষেত্ৰত এটা কথা ক'ব লাগিব সেইটো সময় আছিল 1989 চন আমাৰ দেউতাহঁতে বিশেষকৈ অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠী টিয়কৰ ফালৰ পৰা তেওঁলোকে আয়োজন কৰিলে এটা নাট্য কৰ্মশালা এই জাতীয় আমি যিটো কৰি আছোঁ কণ্ঠ প্ৰক্ষেপণ শৰীৰ সঞ্চালন আমুক তামুক যিবোৰ শব্দ শিকিলোঁ তেতিয়া মই ইতিমধ্যে কলেজৰ ছাত্ৰ জগন্নাথ বৰুৱা মহাবিদ্যালয় মানে জে.বি. কলেজ মই যোৰহাটৰ পৰা টিয়কলৈ অহা যোৱা কৰি পেলাই সেই ৱৰ্কশ্বপটোত সেই কৰ্মশালাটো ভাগ লৈছিলোঁ আৰু তাতেই খুব শ্ৰদ্ধেয় অখিল চক্ৰৱৰ্তী ডাঙৰীয়া জাহ্নু বৰবৰা ডাঙৰীয়া সঞ্জীৱ কলিতা ডাঙৰীয়া সপোন জ্যোতি বৰঠাকুৰ অৰুণ হাজৰিকা প্ৰমুখ্যে
এই গোটেই মানুহবোৰক সেই একেলগে লগ পালোঁ আৰু এটা নাট্যচিন্তা দেখিলোঁ যে আচৰিত দেখোন এতিয়া মানে আচলতে গতি লাগিব আৰু খুব আন্তৰিকতা মানে কষ্ট কৰিছোঁ বুজাৰ কথাটো বাদ দিছোঁ কষ্ট কৰিছোঁ বুজিব লাগিব বুলি মই খুব ধৰি নলওঁ গতিকে মই খুব সৎভাৱে আৰু মোৰ সতীৰ্থসকলৰ বন্ধুসকলৰ সৈতে খুব কষ্ট কৰাৰ পিছত দেখিছোঁ যে মই কিবা এটা নহয় কিবা এটা বুজি পাইছোঁ কি বুজি পাইছোঁ বহুত সময় লাগিছে পিছত কিন্তু সেই কৰ্মশালাটোৰ প্ৰতি মই কৃতজ্ঞ কিয়ক অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীয়ে আয়োজন কৰা আমাৰ দেউতাহঁত থকা হিমেন ভট্টাচাৰ্য ডাঙৰীয়াহঁত থকা সেই গোটেই মানুহখিনি আয়োজন কৰা সেই কৰ্মশালাটোৱে পৰৱৰ্তী সময়ত মোক এটা গতি দিলে যে এনেকে ভাবিব লাগিব কথাবোৰ সংলাপ কোৱা সংলাপ শব্দটো আমি গাঁৱত বচন বুলি কৈছো বচন ভাওনা বচন বচনেই যে সংলাপ সেই সংলাপেই যে ডায়লগ সেই কোৱাৰ ধৰণটোৱে যে মডুলেশ্যন সংলাপ প্ৰক্ষেপণ এই চিন্তাৰ গতিটো ত্বৰান্বিত হ'ল যোৰহাটলৈ আহিলোঁ যোৰহাটত মোৰ অতি প্ৰিয় দাদা দেৱব্ৰত মহন্ত আৰু ভনীয়ে গুৰুনমী মহন্ত আমি গোট খাই কেইজনমানে এখন একাংকা নাটক কৰিলোঁ কি আছিলে সেই নাটকখনৰ নাম মনত আছেনে বাৰু উত্তৰণ মই যদি ভুল কৰা নাই উত্তৰণ গতিকে তাৰপিছত যোৱাটোলৈকে সামৰো যোৰহাটৰ যিটো পৰিৱেশ নাটকৰ পৰিৱেশ সেই কথাটো বাৰুকৈ প্ৰভাৱিত কৰিলে জে বি কলেজৰ ছাত্ৰ হিচাপে হোষ্টেল বা মেছত যেতিয়া আছিলোঁ তেতিয়া মোৰ অন্য কাম নাছিল মই কেৱল নাটক চাওঁ মানে খেলা ধূলাৰ লগতে নাটক চোৱাটো নিজৰ দায়িত্ব কৰ্তব্য বুলি লৈছিলোঁ আৰু যোৰহাটৰ সেইখিনি সময়ৰ যিবোৰ অভিনেতা দ্বিজেন বৰুৱা তপন বৰুৱা ৰূপক বৰুৱা আৰু গোটেইসকলৰ নাম নলওঁ আৰু সেই শক্তিশালী অভিনেতাবিলাকক মই খুব তন্নতন্নকৈ চোৱাৰ সুযোগ পাইছিলোঁ চাই পেলাই ভাবি থকাৰ বাবে মই সময় দিছিলোঁ নিজক তাৰপিছত তেনেকৈ থাকোঁতে যোৰহাট থিয়েটাৰ তাৰ নাটকবোৰ তৰাজান থিয়েটাৰ তেওঁলোকে কৰা নাটকবোৰ এইবোৰৰ মাজতে মই আন এজন মানুহৰ প্ৰতি চিৰকৃতজ্ঞ মানৱেন্দ্ৰ শৰ্মা সুৰুজ ড্ৰামা প্ৰডাকশ্যন ৱৰ্কছৰ নেতৃত্ব প্ৰদান কৰিছিল তেওঁ আমি এটা দলে আমি সেই নাট্য দলটো আমি হাতে কামে লাগিছিলোঁ আমি সকলো কাম কৰিছিলোঁ তেওঁৰ প্ৰতি মই সদায় কৃতজ্ঞতা জ্ঞাপন কৰোঁ যে পৰৱৰ্তী সময়ত নাটকৰ বহল মঞ্চখনলৈ অহাৰ ক্ষেত্ৰত মানৱেন্দ্ৰ শৰ্মাৰ প্ৰতি মই চিৰকৃতজ্ঞ